অনুভৱ এটা হয়। মোৰ তেনেকুৱা অনুভৱ হৈছে। মই ধন্যবাদ দিছোঁ যোৰহাট সাহিত্য মঞ্চক আৰু যোৰহাট সাহিত্য উৎসৱত উপবিষ্ট হৈ থকা আমাৰ শ্ৰদ্ধা কবিসকলক, ৰাজীৱ বৰুৱা দাদা প্ৰমুখ্যে সকলোকে কবিৰ মাজত ধন্যবাদ জ্ঞাপন কৰিছোঁ। বিশেষকৈ অজন্ত দা আৰু পাপৰি বৰা, ডক্টৰ পাপৰি বৰা মোৰ ইউনিভাৰ্চিটি জুনিয়ৰ আছিলে। পাপৰিয়ে আচলতে যোৱাবাৰো মাতিছিলে যোৰহাট সাহিত্য উৎসৱলৈ। মই বিশেষ আহিব নোৱাৰিলোঁ। পুঙা এক কবিতা লিখা মানুহবোৰক কাঁইটবোৰো বাদ নিদিয়ে। মোৰ তাতে কাঁইট এডাল লাগিলে এক মিনিট। আৰু পানীৰ ওপৰৰ দুখন পৃথিৱীৰ মধ্যস্থতাকাৰী পুঙা, দুটা উদৰৰ মাজৰ এডাল প্ৰশ্নবোধক চিন, এফালে মাছ আনফালে মানুহ, এটা প্ৰাগ ঐতিহাসিক টনা জোৰা জীৱন আৰু মৃত্যুৰ উপঙি থকাৰ সূত্ৰটো কেতিয়াৰে পৰাই পুঙাক চমজাই দিয়া হ'ল। হয়তো অৰণ্যৰ জন্মৰ ঠিক সমান্তৰালভাৱে, হয়তো ৰাজকুমাৰীহঁতে সদাগৰলৈ গোপনে বাট চাই থকা দিনতে মাছৰ চকুৰ মণি জলক্ষেপক কৰিব পৰাকৈ পুঙাৰ এখন আইনা আছে। যোনজনী মাছ ধৰা হ'লে মানুহে হয়তো সদায় সাজিলেহেঁতেন মেঘৰ পুঙাত। কিছুমান পুঙা বানে উটুৱাই নিলে, কিছুমান পুঙা মাছে টানি নি আৰু উলিয়াই নিদিলে, আন কিছুমান পুঙা চিপ মাৰোতে সীমাৰ সিপাৰে পৰে। আকাশত উৰি ফুৰা বেলুন, আনকি পেৰাচুটবোৰো একোটা পুঙা নেকি। সাৰৰ পুঙাৰে বাটে বৰশী বাই, এয়া কি সম্ভৱ? হয়তো হ'বও পাৰে। পানীত উপঙা পুঙা যদি বিজ্ঞান, তেনে মাছে খটিয়াই থকা পুঙা শিল্প। পানীত উপঙা পুঙা যদি বিজ্ঞান, তেনে মাছে খটিয়াই থকা পুঙা শিল্প। বতিয়া পাৰ হৈ দাৰিকীলৈ যি মৃন্ময় পৰ্বান্তৰ, সেয়াই জীৱন। আৰু আঁতোৰা বৰশীটো বাস্তৱ। পুঙা তিনি ক'লা কচু